নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা অভিনন্দন জনাইছো। আপোনালোকৰ বাবে অসমৰ লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ তৰফৰ পৰা 20টা চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে বিজ্ঞাপন মুকলি কৰিছে। যে অসমৰ আসাম পাব্লিক সাৰ্ভিস কমিশন APSCৰ তৰফৰ পৰা গ্ৰেড 4 পোষ্ট মুকলি কৰিছে আৰু এই পোষ্টসমূহৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ কি কি কোৱালিফিকেশ্যন লাগিব, কেনেকৈ আবেদন কৰিব, গোটেইখিনি তথ্য মই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। আৰু আপোনালোকৰ ডকুমেণ্টছ কি কি লাগিব, কেনেকৈ আবেদন কৰিব লাগিব, গোটেইখিনি আলোচনা কৰা হ'ব। তো আপোনালোকে শেষলৈকে চাই থাকিব যাতে ভালকৈ ষ্টেপ বাই ষ্টেপ এটা এটাকৈ গম পাব পাৰে। ইয়াতে আপোনালোকে চাব পাৰিছে যে এইটো নটিফিকেশ্যন ওলাইছিলে অসম লোকসেৱা আয়োগৰ তৰফৰ পৰা 8 ছেপ্টেম্বৰ তাৰিখে। আৰু ইয়াতে আপোনালোকৰ পোষ্টৰ নাম আছে চতুৰ্থ বৰ্গ অসম লোকসেৱা আয়োগৰ কাৰ্যালয়। ইয়াতে 20টা পোষ্ট আছে। আৰু ইয়াতে যদি আপোনালোকে পোষ্টৰ কেটাগৰীসমূহ চাবলৈ যায়, কাৰ কাৰ বাবে কেনেকুৱা ধৰণৰ পোষ্ট আছে, ইয়াতে আপোনালোকে চাব পাৰিছে যে আনৰিজাৰ্ভ মানে অসংৰক্ষিতৰ বাবে আছে 10টা, ইয়াৰে 3টা আছে মহিলাৰ বাবে। তাৰপিছত OBC MOBCৰ বাবে আছে 5টা, 2টা আছে মহিলাৰ বাবে। তাৰপিছত আদিবাসী বা চাহ জনগোষ্ঠীৰ বাবে আছে 2টা, এটা আছে মহিলাৰ বাবে। তাৰপিছত SCৰ বাবে 2টা, এটা মহিলাৰ বাবে। আৰু STPৰ বাবে এটা, STHৰ বাবে মানে ST হিলছৰ বাবে এটা। তাৰপিছত টোটাল হ'ল 20টা। আৰু ইয়াৰে আপোনাৰ 6টা পোষ্ট আছে মহিলাৰ বাবে ৰিজাৰ্ভেশ্যন। আৰু আবেদন আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ব 10 তাৰিখৰ পৰা। ছেপ্টেম্বৰৰ 10 তাৰিখে আপোনালোকৰ অনলাইন আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। তাৰপিছত অনলাইন আবেদন প্ৰক্ৰিয়া চলি থাকিব অক্টোবৰৰ 9 তাৰিখলৈকে। আপোনালোকৰ আৰু যিটো মাচুল পৰিশোধ কৰিব লাগিব, ফি পেমেন্ট কৰিব লাগিব, ইয়াৰ লাষ্ট ডেট হ'ল আপোনালোকৰ 11 অক্টোবৰ তাৰিখলৈকে। ইয়াতে চাব পাৰিছে। আৰু আপোনালোকৰ এই পোষ্টসমূহৰ বাবে যে চেলাৰী দিয়া হ'ব, ইয়াতে যদি আপোনালোকে চাবলৈ যায় এটা ভাল চেলাৰী দিয়া আছে। ইয়াতে পেমেন্ট 1 মতে আপোনালোকৰ পে স্কেল আছে 12,000ৰ পৰা 52,000 আৰু গ্ৰেড পে দিয়া আছে 3,900 টকা পেমেন্ট 1 মতে। আৰু যদি এই পোষ্টসমূহৰ বাবে আৰু ইয়াতে যদি মই এটা কথা এতিয়া মন কৰিবলৈ যাওঁ, 12,000 আৰু 3,900 আপোনালোকে 15,900 টকা পাই আছে। আৰু ইয়াতে আপোনালোকৰ বৰ্তমান গ্ৰেড পে চলি আছে 58%, যিহেতু লাগু হোৱা নাই, হ'ব আৰু 58%। তো আপোনালোকৰ 15,900 টকাৰ 58% আপোনালোকৰ আধাতকৈ বেছি আপোনালোকৰ গ্ৰেড পে আছে। তো আপোনালোকে ইয়াতে চাব পাৰে যে গ্ৰেড পেটো মিলাই আপোনালোকৰ মিনিমাম 8,000, 8,500 বা 9,000 টকামান আহি যাব আপোনালোকৰ গ্ৰেড পে। তাৰপিছত হাউচ ৰেণ্ট আছে, মেডিকেল এলাউন্স আছে। তাৰপিছত আপোনালোকৰ বাবে NPS কাটিব 10%, আৰু PTEX GIS কিবা কিবি 308 টকামান কাটিব। কাটি আপোনালোকৰ এটা মিনিমাম চেলাৰী 24,000 মান ইয়াতে আহিব ইন হেণ্ড। তাৰপিছত যোগ্যতা যদি মই চাবলৈ যাওঁ, ইয়াতে শিক্ষাগত অৰ্হতা যদি চাবলৈ যাওঁ, আপোনালোকে ইয়াতে চাব পাৰে যে ন্যূনতম যোগ্যতা ইয়াতে দিয়া আছে যে মিনিমাম আপোনালোকে ক্লাছ 8 পাছ কৰা হ'ব লাগিব, আৰু সৰ্বোচ্চ HS বা HSৰ সমতুল্য। যদি আপোনালোকে HS কৰা নাই, যদি পলিটেকনিক কৰিছে বা হায়াৰ ছেকেণ্ডাৰীৰ সমতুল্য 10+2 লেভেলৰ আপোনালোকে যিকোনো কোৱালিফিকেশ্যন যদি কৰিছে তেন্তে আবেদন কৰিব পাৰিব। যদি আপোনালোকে হয়তো গ্ৰেজুৱেশ্যন কৰিছে, কমপ্লিট কৰিছে, তেন্তে আবেদন কৰিব নোৱাৰিব এই পোষ্টখিনিৰ বাবে। যদি বয়সৰ সময়সীমা চাবলৈ যাওঁ, ইয়াতে চাব পাৰে যে 18 বছৰৰ পৰা 40 বছৰ বয়সৰ সময়সীমা বান্ধি দিয়া আছে। আৰু বয়সটো হ'ব লাগিব আপোনালোকৰ 1 জানুৱাৰী 2025 মতে। তাৰপিছত ইয়াতে এজ ৰিলেক্সেশ্যনো দিয়া আছে। অনুসূচিত জাতি জনজাতিৰ বাবে 5 বছৰ, অন্যথা পিছপৰা অতি পিছপৰা শ্ৰেণী চাহ জনজাতি আদিবাসী সম্প্ৰদায়ৰ বাবে 3 বছৰ অৰ্থাৎ 43 বছৰলৈকে। আপোনালোকৰ ST SCৰ বাবে দিয়া আছে 5 বছৰ। OBC MOBCৰ বাবে T ট্ৰাইবৰ বাবে দিয়া আছে 3 বছৰ এজ ৰিলেক্সেশ্যন। তাৰপিছত আপোনালোকৰ PWBDৰ বাবে দিয়া আছে 10 বছৰ এজ ৰিলেক্সেশ্যন। আৰু ইয়াতে অসম চৰকাৰৰ যদি চৰকাৰী কৰ্মচাৰীৰ বাবে যিসকলে অসম চৰকাৰৰ অধীনত অলৰেডি চাকৰি কৰি আছে, সিহঁতৰ বাবে ইয়াতে দিয়া আছে যে ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকে এটা NOC ল'ব লাগিব, নো অবজেকশ্যন চাৰ্টিফিকেট লৈ। সেইটো আপোনালোকে আবেদন কৰাৰ সময়ত আপলোড কৰিব লাগিব, নহ'লে আপোনালোকৰ আবেদনটো ৰিজেক্ট হৈ যাব পাৰে যদিহে আপোনালোকে গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট হয়। তাৰপিছত আপোনালোকে ইয়াতে এটা ফৰ্ম ফিল আপ কৰিব লাগিব, স্মল ফেমিলি নৰ্মছ বুলি।
এইটো ক্ষুদ্ৰ ফ্যামিলি আপোনালোকৰ ফ্যামিলি মেম্বাৰ কেইজন আছে গোটেইখিনি তাত লিখি তাৰপিছত সেইটো আপলোড কৰিব লাগে আবেদন কৰাৰ সময়ত মই এইটো আপোনালোকক আবেদন এটা কৰি যেহেতু 10 তাৰিখে খুলিব আপোনালোকৰ বাবে মই আবেদন কৰি এইটো এটা দেখুৱাই দিম তাৰপিছত আপোনালোকৰ সিলেকশন প্ৰসেস যেটো আছে ইয়াতে আপোনালোকে ভালকে চাব পাৰিছে যে আপোনালোকৰ দুটা পৰ্যায়ত সিলেকশন কৰা হ'ব ফাৰ্স্ট হল আপোনালোকৰ প্ৰাথমিক পৰীক্ষা প্ৰথম পৰ্যায় ইয়াতে আপোনালোকৰ বাবে OMR বেছত এটা স্ক্ৰিন টেষ্ট অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে সিলেবাস দিয়া আছে ইয়াতে চাব পাৰিছে যে OMR বেছ MCQ টাইপৰ কোৱেশ্চন আহিব ইয়াতে দিয়া আছে গণিতৰ পৰা আহিব 20 নম্বৰ এৰিথমেটিক বা ম্যাথমেটিক্সৰ পৰা সাধাৰণ জ্ঞান জিকেৰ পৰা আহিব 20 নম্বৰ ৰিজনিংৰ পৰা আহিব 20 নম্বৰ সমাজ বিজ্ঞানৰ পৰা আহিব 20 নম্বৰ বিজ্ঞানৰ পৰা আহিব 10 নম্বৰ আৰু ইংৰাজীৰ পৰা আহিব 20 নম্বৰ আৰু কোৱেশ্চন খিনি আপোনালোকৰ 6 7 8 লেভেলৰ পৰা আহিব ইয়াৰ বাবে আপোনালোকৰ গুটেখিনি মিলাই 100 নম্বৰৰ 2 ঘণ্টা সময়ত এটা পৰীক্ষা হ'ব আৰু এই পৰীক্ষাটো হোৱাৰ পিছত আপোনালোকৰ এটা পোষ্টৰ বিপৰীতে 5 জনকে মানুহ মাতিব 1:5 অনুপাতত আপোনালোকৰ মানুহ পাস কৰিব তাৰ পিছত হে এই কেজনৰ ভিতৰত ইন্টাৰভিউ অনুষ্ঠিত হ'ব মৌখিক পৰীক্ষা অনুষ্ঠিত হৈ এটা পোষ্টৰ বিপৰীতে এজনকে প্ৰাৰ্থী ইয়াতে সিলেকশন কৰিব আৰু ইয়াতে যদি আবেদনৰ মাসুল চাবলৈ যাও সকলোৰ বাবে একে ৰখা হৈছে 47.20 আপোনালোকে 47 টকা 20 পইচা ইয়াতে আপোনালোকে পেমেন্ট কৰিব লাগিব তাৰ পিছত যদি আপোনালোকে আবেদন পত্ৰ বিবেচনা কৰা নহব আৰু নাকচ কৰা হ'ব যদি আপোনালোকে এপ্লাই কৰিছে কিন্তু পেমেন্টটো কৰা নাই তেন্তে আপোনালোকৰ আবেদনটো ৰিজেক্ট হৈ যাব আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব ইয়াতে লিখি দি আছে মই পঢ়িব যোৱা নাই ভিডিওটো দীঘল হৈ যাব মই এটা এপ্লাই কৰি আপোনালোকক যেহেতু দেখুৱাই দিমে ইয়াতে ডকুমেন্টছ খিনি কি লাগিব ইয়াতে আপোনালোকে চাব পাৰিছে যে আপোনালোকৰ যিখিনি মিনিমাম জন্মগত অৰ্হতা বা শিক্ষাগত অৰ্হতা আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট ফটো তাৰপিছত সিগনেচাৰ এইখিনি আপোনালোকৰ লাগিব আৰু এই যি পোষ্টসমূহ দিয়া আছে ইয়াৰ বাবে আপোনালোকৰ যিখিনি এক্সাম সেন্টাৰ দিয়া আছে জোন ওয়াইজ দিয়া আছে ইয়াতে চাব পাৰিছে যে আপোনালোকৰ 6টা জোন দিয়া আছে এই জোন গেটৰ ভিতৰতে আপোনালোকে আবেদন কৰোতে সিলেকশন কৰিব লাগিব যে আপোনালোকে কোনটো জোনত গৈ আপোনালোকে পৰীক্ষা দিব ইয়াতে জোন হিচাপে আপোনালোকৰ ডিস্ট্ৰিক্ট সিলেকশন কৰি দিয়া আছে আপোনালোকে যিটো পছন্দ হয় হেতু জোনত আপোনালোকে আবেদন কৰিব আৰু এটা ডিক্লাৰেশন ফৰ্ম দিয়া আছে এটো আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকে যে হায়াৰ সেকেন্ডাৰী লৈকে পঢ়িছে তাৰ বাবে আপোনালোকে এটা ডিক্লাৰেশন দিব লাগিব তো যদি আপোনালোকৰ মোৰ ভিডিওটো ভাল লাগি থাকে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব যিসকলে এই আবেদনটো কৰিবৰ বাবে যোগ্যতা অৰ্হতা অৰ্জন কৰিছে সকলোৰে বাবে এটা ভাল অপৰচুনিটি আহিছে তো আজিৰ কাৰণে এইখিনি আছিল ধন্যবাদ থাকিল সকলোকে লগ পাম আকৌ এটা ভিডিওত ধন্যবাদ